আজি আমাৰ লগত গেষ্ট হিচাপে আজি আমি মাতিছো যোগব্ৰত বৰদলৈ ডাঙৰীয়া। Hi everyone, মোৰ নাম যোগব্ৰত বৰদলৈ। এইবাৰ মই APSCৰ দ্বাৰা আয়োজিত কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যনছ 2022 আসাম একাউণ্ট ছাৰ্ভিচৰ ৰেংক 22 পাবলৈ সক্ষম হৈছোঁ। মেইন আপোনাৰ কোনটা বস্তু মানে দিগদাৰ দিছিলে, বাধা দিছিলে বস্তুটো? মোৰ ওচৰত টাইমৰ কোনো লাক্সাৰী নাছিল। তাৰপিছত মই ৰাতি পঢ়িছিলোঁ আৰু যে নাইট আউট। সো MCS ষ্টুডেণ্ট এজনে APSC দিবলৈ কিমানখিনি প্ৰব্লেম হয় নেকি? হ'ল আজিকালিৰ APSC ইজ এ ভেৰি লেভেল প্লেইং গেম। নিউজ পেপাৰ এখন যদি পঢ়ে আপোনাৰ 70% অফ প্ৰিপেৰেশ্যন ইজ অলৰেডি ডান। তো প্ৰাইভেট জব এটা কৰি পেলাই আপুনি APSC প্ৰিপেৰেশ্যনৰ কাৰণে কেনেকৈ আমি টাইমখিনি সদব্যৱহাৰ কৰিম? আপুনি সময় নিজে নিজৰ ওপৰত যদি আপুনি ইনভেষ্ট কৰিব বিচাৰে আপুনি নিজৰ সময় নিজে উলিয়াব। আপুনি কোনো থাৰ্ড পাৰ্টিৰ ওপৰত ব্লেম কৰি লাভ। ফাৰ্ষ্ট বেঞ্চাৰ নে বেক বেঞ্চাৰ আছিল? I was always a backbencher. বা ষ্টুডেণ্ট এজনে কেনেকুৱাকৈ প্ৰিপেৰেশ্যন কৰিব লাগে? এই বস্তুখিনি হ'ল আপোনাৰ জেনেৰেল ষ্টাডিজ। জেনেৰেল ষ্টাডিজ হ'ল বাট দ্য থিং ইজ দ্যাট স্কাই ইজ দ্য লিমিট ফৰ দ্য চিলেবাছ। আৰু টেকনিকেল বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টখিনিয়ে কোনখিনি ছাবজেক্টছত আটাইতকৈ বেছি এডভান্টেজ পাব মই কৈ দিওঁ। নমস্কাৰ, আমাৰ চেনেল অনুভৱৰ আজি আমাৰ প্ৰথমটো আমি এপিছড শ্বুট কৰিবলৈ গৈ আছোঁ। আজি আমাৰ লগত গেষ্ট হিচাপে আজি আমি মাতিছোঁ যোগব্ৰত বৰদলৈ ডাঙৰীয়া। তেখেতে 2022 চনত APSC ক্লিয়াৰ কৰি আসাম একাউণ্ট ছাৰ্ভিচ হিচাপে কৰ্মৰত ডিপাৰ্টমেণ্ট অফ ফাইনেন্সৰ। তো তেখেতক আমি আমাৰ চেনেলত স্বাগতম জনাইছোঁ। থেংক ইউ ছ' মাছ। প্ৰথমে আমি আপোনাৰ পৰা জানিব বিচাৰোঁ আপোনাৰ নিজৰ বিষয়ে, আপোনাৰ মানে ফালৰ পৰা নিজৰ ধৰণে আপুনি কেনেকৈ জনাব বিচাৰিব, ব্যাখ্যা কৰিব বিচাৰিব? হাই এভৰিৱান, মোৰ নাম যোগব্ৰত বৰদলৈ। এইবাৰ মই APSCৰ দ্বাৰা আয়োজিত কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যনছ 2022 আসাম একাউণ্ট ছাৰ্ভিচৰ ৰেংক 22 পাবলৈ সক্ষম হৈছোঁ। আৰু বৰ্তমান আই এম ৱৰ্কিং উইথ ফাইনেন্স ডিপাৰ্টমেণ্ট, বাট মই ডেপুটেশ্যনত আছোঁ ইষ্ট ৱাটাৰ ৰিচোৰ্চ ডিভিজন গুৱাহাটীত। আৰু আপুনি যদি সুধিছে মোৰ পাৰ্চনেল বেকগ্ৰাউণ্ডৰ কথা, মই স্কুলিং কৰিলোঁ অসম জাতীয় বিদ্যালয়ৰ পৰা। 2010 বৰ্ষত মই মেট্ৰিক পাছ কৰিছোঁ। তাৰপিছত মই কটন কলেজৰ পৰা আপোনাৰ হাই ছেকেণ্ডেৰী পাছ কৰিছোঁ। ডিগ্ৰী মই কৰিলোঁ বি বৰুৱা কলেজৰ পৰা ইকনমিক্সত অনাৰ্ছ লৈ। তাৰপিছত 2015 পৰা 17 বৰ্ষলৈ মই নেৰিম গ্ৰুপ অফ ইনষ্টিটিউশ্যনত MBAত অন্তৰ্ভুক্ত আছিলোঁ। আৰু তাৰ ছাৰ্ভিচ জইন কৰাৰ আগতে মই আপোনাৰ ITC বুলি এটা MNCত আপোনাৰ কাম কৰি আছিলোঁ। আৰু বৰ্তমান মোৰ প্ৰিপেৰেশ্যনো ছাইড বাই ছাইড চলি আছিল। আৰু এইবাৰ ফাইনেলি মই চিলেকশ্যন পাবলৈ সক্ষম হ'লোঁ। হয়, তাৰ বাবে আপোনাক অশেষ কৃতজ্ঞতা জনাইছোঁ মানে। আৰু আপুনি ক'লেই মানে ইয়াৰ আগতে আপুনি ITCত মানে কৰ্পৰেট লাইফ এটা কটাইছে, গতিকে তাৰ পৰা এতিয়া আপুনি APSC ক্ৰেক কৰি পেলাই নতুন এটা ঠাই পালে, মানে ডিফাৰেঞ্চটো কেনেকুৱা, মানে তাৰ পৰা ইয়ালৈ জাৰ্ণিটো আপুনি অলপমান জনাব পাৰিব নেকি? জাৰ্ণিটো একচুৱেলি বহুত এক্সাইটিং আছিল, কাৰণ কৰ্পৰেট প্ৰফাইলত মই যেতিয়া কাম কৰি আছিলোঁ, কৰ্পৰেট প্ৰফাইল ৱাজ ভেৰি টেডিয়াছ ক'বলৈ গ'লে। ইউ আৰ ৰানিং বিহাইণ্ড দি টাৰ্গেটছ। অ'কে, আপুনি ন' ডাউট আপুনি মেন পাৱাৰ হেণ্ডেল কৰিছিল, ইউ আৰ হেণ্ডলিং এ টিম এণ্ড ইউ আৰ ৱৰ্কিং উইথ ওৱান অফ দি টপ মোষ্ট FMCG কোম্পানী। বাট দ্য থিং ইজ দ্যাট দেয়াৰ ইজ ন' এনি পাৰ্চনেল স্পেচ ফৰ ডেট। অ'কে, তুমি ৱৰ্ক লাইফ আৰু প্ৰফেচনেল লাইফ তুমি বেলেঞ্চ কৰিবলৈ বহুত দিগদাৰ হৈছিলে। আৰু ছাইড বাই ছাইড বাই দি গ্ৰেছ অফ গড, আৰু মোৰ নিজৰকো মই ধন্যবাদ দিম যে মই প্ৰিপেৰেশ্যনটো ষ্ট্ৰীমলাইন কৰিব পাৰিছিলোঁ। আৰু মোৰ মা দেউতাৰো খুব ছাপোৰ্ট আছিলে ইয়াতে। ছাপোৰ্ট থাকি পিনে মই প্ৰিপেৰেশ্যনটো জাষ্ট কণ্টিনিউ কৰি গৈছিলোঁ। মানে ইয়াৰ আগতো মোৰ এটা ছেটবেক আহিছিলে, বিকজ ইট ৱাজ মাই ছেকেণ্ড এটেম্প্ট। ফাৰ্ষ্ট এটেম্প্টত মই ইণ্টাৰভিউলৈকে গৈছিলোঁ, বাট ডিউ টু ছাম চাৰ্কামষ্টেঞ্চেছ মোৰ নহৈছিল। মানে ইণ্টাৰভিউলৈকে গৈ পিনেও মই আপোনাৰ ফাইনেলৰ মেৰিট লিষ্টত মোৰ নাম অহা নাছিলে। অ'কে, তো এইটো মোৰ ছেকেণ্ড এটেম্প্ট আছিল। তো এইবাৰ মোৰ প্ৰিপেৰেশ্যন আগৰ পৰাই মই ষ্ট্ৰীমলাইন কৰিছিলোঁ উইথ ডিফাৰেঞ্চিয়েটেড তোমাৰ ষ্ট্ৰেটেজি লৈ। তো একৰ্ডিংলি মই ভাবিছোঁ এতিয়া যিহেতু এটা নতুন ছাৰ্ভিচলৈ আহিছোঁ, আই এম এনজয়িং মাই জাৰ্ণি। আৰু গভৰ্ণমেণ্ট প্ৰফাইলত মানে চিন্স ইউ আৰ হেণ্ডলিং আ ভেৰি ৰেছপনচিবল পৰ্টফলিঅ', য'ত তুমি অডিটৰ পৰা লৈ গভৰ্ণমেণ্ট একাউণ্টছৰ পৰা লৈ গোটেইখিনি বস্তু তুমি যিহেতু হেণ্ডেল কৰিবলগীয়া হয়, ইটছ এ ভেৰি চেলেঞ্জিং জব। অ'কে, আৰু বাট দ্য থিং ইজ দ্যাট দেয়াৰ আৰ লট মেনি স্ক'পছ অফ ডেভেলপমেণ্ট এণ্ড কেপাচিটি বিল্ডিং। হয়, আপুনি APSC জইন কৰাৰ আগতে হওক, এতিয়া হওক বা আগতে হওক, আপোনাৰ গ্ৰ' হোৱাত কেনেকৈ সহায় কৰিছে, মানে আগৰ কৰ্পৰেট লাইফে হওক এতিয়াই হওক, সেইটো অলপমান জানিব বিচাৰোঁ। কৰ্পৰেট লাইফত মই যেতিয়া জইন কৰিছিলোঁ, আই হেভ জইন এজ এন চেলছ অফিচাৰ। তাৰপিছত মই দুটা প্ৰমোশ্যনছ পাই মই ছিনিয়ৰ এৰিয়া এক্সিকিউটিভ হৈছিলোঁগৈ। দুটা লেয়াৰ মই যেতিয়া ক্ৰছ কৰিছিলোঁ, আই ৱাজ এ ছিনিয়ৰ এৰিয়া এক্সিকিউটিভ দেয়াৰ। তাৰপিছত প্ৰিপেৰেশ্যনটো মোৰ চলি আছিলে ছাইড বাই ছাইড। মই প্ৰিপেৰেশ্যন এইকাৰণে কৰিছিলোঁ বিকজ ডাউন দ্য লাইন মোৰ ছাবকনচিয়াছ মাইণ্ডত এই বস্তুটোৱে আছিল যে কিবা এটা প্ৰডাক্টিভ কৰিম। ন' ডাউট আই ৱাজ ৱৰ্কিং ফৰ এন অৰ্গেনাইজেশ্যন। ইট ৱাজ এ ভেৰি গুড অৰ্গেনাইজেশ্যন এণ্ড আই ৱাজ ভেৰি হাইলি পেইড অলছ'। বাট দ্য থিং ৱাজ দেট ক'ৰবাত নহয় ক'ৰবাত কিবা এটা বস্তু মোৰ মিচিং আছিলে, মানে ইন টাৰ্মছ অফ মাই প্ৰফেচনেল ছেটিছফেকশ্যন। তো মই ভাবি আছিলোঁ যে মোৰ নিজৰ কেৰিয়াৰটো যিহেতু মই এটা সময়ত এতিয়া পালোহি
যে মই এটা ডাইৰেকশ্যন এটা দিয়াটো উচিত মই নিজৰ প্ৰিপেৰেশ্যনটো খুব চিৰিয়াছলি ষ্টাৰ্ট কৰিছিলোঁ অ'কে তো ষ্টাৰ্ট কৰি পিনে মই মাজততো ছেটবেকছ থাকিছিলে বহুত কিবা কিবি মই মাজতে পাৰ্চনেল প্ৰব্লেমছ হওক বা প্ৰফেচনেল প্ৰব্লেমছ হওক কিবা কিবি এইবিলাক আছিলে কিন্তু প্ৰিপেৰেশ্যনটো মই আপোনাৰ কণ্টিনিউ কৰি ৰাখিছিলোঁ মানে আই নেভাৰ লেট ডাউন মাই প্ৰিপেৰেশ্যনছ এট এনি ষ্টেজ তো মই ভাবোঁ সেই ডিচিপ্লিনখিনি আৰু সেই ডাইৰেকশ্যনটোৰ কাৰণে হয়তো আজি ছাকচেছ পাবলৈ মই সক্ষম হৈছোঁ চ' আপুনি ক'লেই যথেষ্টখিনি তথাপিও আমি মেজৰ মেইন যিকেইটা আপুনি মানে চেলেঞ্জ পাইছিলে এইটো কোৱাত সেইকেইটা মানে জানিব বিচাৰিম মেইন আপোনাৰ কোনকেইটা বস্তুৱে মানে দিগদাৰ দিছিলে বাধা দিছিলে বস্তুটো চ' ফাৰ্ষ্ট এণ্ড ফৰমষ্ট চেলেঞ্জ আছিলে পচিটি অফ টাইম মোৰ ওচৰত টাইমৰ কোনো লাক্সাৰী নাছিল মই প্ৰিপেৰেশ্যন কৰিছিলোঁ আপোনালোকে বিলিভ যদি কৰে মই গুৱাহাটীত পষ্টেড আছিলোঁ বাট আই হেড টুৰ্ছ মোৰ হাতত 7টা নে 8টা লোকেশ্যনছ আছিলে ইনক্লুডিং অৰুণাচল প্ৰদেশ তো মই কি কৰিছিলোঁ গুৱাহাটীৰ পৰা যেতিয়া মই ট্ৰেভেল কৰিছিলোঁ ৱেন আই ৱাজ ইন মাই হেডকোৱাৰ্টাৰ ইন মংগলদৈ মোৰ হেডকোৱাৰ্টাৰ আছিল মংগলদৈ ছাপ'জ মই গুৱাহাটীৰ পৰা জাৰ্ণি কৰিছোঁ গুৱাহাটীৰ পৰা মংগলদৈ অলমষ্ট আপোনাৰ 2-2.5 ঘণ্টাৰ জাৰ্ণি তো সেইখিনি সময়ত মই সদায় আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ পাৰ্টখিনি মই প্ৰিপেয়াৰ কৰিছিলোঁ কাৰণ আপুনি সময়টো ইউটিলাইজ কৰিব লাগিব কাৰণ সময়টো এইকাৰণে ইউটিলাইজ কৰিব লাগিব কাৰণ আপুনি ঘৰত আহি পিনে সেই 8-9 ঘণ্টা বা 12 ঘণ্টা পঢ়িবলৈ আপুনি চান্স নাপায় তো সেই সময়খিনি মই প্ৰথমতে ষ্ট্ৰেটেজাইজ কৰিছিলোঁ যে মই যিটো জাৰ্ণি মই কৰি আছোঁ সেই সময়খিনি যাতে মোৰ ৱেষ্ট নাযায় ছেকেণ্ডলি আহিলে ঘৰলৈ আহি পিনে মই নিজৰ বডি অলপ ৰিলেক্স কৰিবৰ কাৰণে মই আপোনাৰ জিম কৰিছিলোঁ অলপ এক্সাৰচাইজেছ কৰিছিলোঁ ফ্ৰী হেণ্ড এইবিলাক কৰিছিলোঁ যাতে মই অলপমান মেণ্টেলি যাতে মই অলপ ষ্টেবল থাকোঁ ইমানখিনি টেডিয়াছ জাৰ্ণিৰ পিছত তাৰপিছত মই ৰাতি পঢ়িছিলোঁ আৰু যে নাইট আউট মই ৰাতি পঢ়িছিলোঁ এৰাউণ্ড 2:30-3টা বজালৈকে মই পঢ়িছিলোঁ ষ্টাৰ্টিং বাই 9 o'clock অৰ চামথিং অ'কে তো সেই সময়খিনি মই যিমানখিনি পাৰোঁ ইউটিলাইজ কৰিবলৈ চেষ্টা কৰিছোঁ এণ্ড মাই প্ৰিপেৰেশ্যন ৱাজ ভেৰি চিম্প্লিফাইড মই আটাইতকৈ চিম্পল চ'ৰ্চেছৰ পৰা পঢ়িছিলোঁ আৰু আটাইতকৈ চিম্পল ফৰ্মত পঢ়িছিলোঁ মই কোনো মানে বাল্কি বুকছ হওক বা কিছুমান খুব টপ নটছ ৰাইটাৰ্ছ থাকে মই ক'বলৈ গ'লে মই তেওঁলোকৰ কিতাপখিনি এজ এ ৰেফাৰেঞ্চ বুকহে ষ্টাৰ্ট কৰিছিলোঁ মেইনলি মই ফ'কাছ কৰিছিলোঁ যিখিনি আমাৰ NCERTs আছে আৰু মোৰ যিখিনি আপোনাৰ ষ্টেট হায়াৰ ছেকেণ্ডেৰী কাউন্সিলৰ মোৰ যিখিনি কিতাপ আছে এডুকেশ্যন কাউন্সিল সেই কিতাপখিনি মই এইকাৰণে পঢ়িছিলোঁ কাৰণ এফালৰ পৰা ঘূৰি আহি পিনে আপোনাৰ হাতত সময় নাই আপোনাৰ ঘৰৰ কামো আছে পাৰ্চনেল লাইফো আছে আপুনি যিখিনি সময় পায় সেইখিনি যাতে এটলিষ্ট আপুনি পঢ়াটোত যাতে আপুনি এংগেজ হ'ব পাৰে আপুনি যিমান চিম্পল পঢ়িব সিমান আপুনি এংগেজ হ'ব আৰু সিমান আপুনি এক্সেল কৰিব পাৰে বুলি মই ভাবোঁ তো মোৰ চেলেঞ্জ আছিলে মোৰ ফাৰ্ষ্ট এণ্ড ফৰমষ্ট চেলেঞ্জটো আছিল পচিটি অফ টাইম আই ৱাজ নট হেভিং এনি লাক্সাৰী অফ টাইম সেইকাৰণে আজি আপুনি সফল হ'বলৈ সক্ষম হৈছে নিশ্চিতভাৱে হয় আৰু মই এটা পাৰ্চনেল কুৱেশ্যন সুধিব ওলাইছোঁ মানে মই হ'লো MCA ষ্টুডেণ্ট এইবাৰ পাছ আউট চ' MCA ষ্টুডেণ্ট এজনে APSC দিবলৈ কিমানখিনি মানে বহুতে কয় তুমি MCA কৰি পেলাই APSC দিবা জানো মানে অলপ প্ৰব্লেম হয় নেকি মানে বেকগ্ৰাউণ্ডটো মানে ছাবজেক্টটো বেলেগ হৈ যায় একচুৱেলি ক'বলৈ গ'লে তেনেকুৱা ধৰণৰ কোনো চেলেঞ্জ আপুনি নাপায় প্ৰথম কথা আৰু কথা হ'ল আজিকালিৰ APSC ইজ এ ভেৰি লেভেল প্লেইং গেম ইকুৱেল অপৰচুনিটি দি ৰাখে ফৰ ইটছ এণ্ড এভৰি কেণ্ডিডেট অ'কে আগতে কি আছিলে APSCত আপোনাৰ কেইখনমান স্পেচিয়েলাইজ পেপাৰ থাকে অপশ্যনেল তাত কিছুমান ষ্টুডেণ্টে এডেড এডভান্টেজ পাই যায় কাৰণ তেওঁলোকে গ্ৰেজুৱেশ্যনত হওক বা মাষ্টাৰ ডিগ্ৰীত সেই কোৰ্চখিনি কমপ্লিট কৰে বাট আজিকালি APSCত সেই বস্তুটো নাই APSCত আজিকালি চব পেপাৰ হ'ল জেনেৰেল আৰু গোটেইবিলাক পেপাৰ আপোনাৰ জেনেৰেল ষ্টাডিজৰ খালি এটা কথা হ'ল ন' ডাউট আপুনি হ'ল টেকনিকেল বেকগ্ৰাউণ্ডৰ ইয়াত অলপমান আপুনি মানে ধৰি লওক হিউমেনিটিজ বেকগ্ৰাউণ্ডৰ কিছুমান ছাবজেক্টছ আপুনি চাবলগীয়া হ'ব পাৰে অ'কে বাট আপোনাৰ কাৰণে এটা এডভান্টেজ হ'ব যিখিনি হিউমেনিটিজ বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টৰ কাৰণে আটাইতকৈ ডাঙৰ লেকুনা আছিল ডেট ইজ ছায়েন্স এণ্ড টেক এতিয়া APSCত ফ্ৰম ৰিচেণ্ট মেইনছ আমি নটিচ কৰিছোঁ যিবাৰ মই চিলেকশ্যন পাইছোঁ ছায়েন্স এণ্ড টেক ৱাজ হাইলি ইনভাইট আৰু যিহেতু আপুনি MCA কৰি পিনে আহিছে তাত আপুনি এনভাইৰনমেণ্টৰ চাগে কিবা ছাবজেক্টছ আপুনি পাইছিলে হয় যেতিয়া আপুনি ছায়েন্স পঢ়ি আছিলে হয়তো ৰাইট ত' এনভাইৰনমেণ্ট এণ্ড ইক'লজি সেই পৰ্চনটো আপোনাৰ কাৰণে একদম ইজি হৈ যাব সেইখিনি বস্তু আপোনাৰ কাৰণে বাকী চাওক আমিও ছায়েন্স এণ্ড টেক পঢ়িবলগীয়া হৈছিল আমিও এনভাইৰনমেণ্ট এণ্ড ইক'লজি পঢ়িব লাগিছিল যিবিলাক আমি কেতিয়াও পঢ়া নাছিলোঁ অ'কে যেনেকৈ আমি সেইখিনি ছাবজেক্ট নতুনৰে আমি আপোনাৰ প্ৰিপেয়াৰ কৰিবলগীয়া হৈছিল ঠিক তেনেদৰে আপুনি কেইটামান ছাবজেক্ট নতুনকৈ প্ৰিপেয়াৰ কৰিবলগীয়া হ'ব পাৰে যিখিনি হ'ল আপোনাৰ পলিটি ইকনমিক্স হিষ্ট্ৰী অসমৰ পেপাৰ এখন আছে লিটাৰেচাৰ কিবা কিবি আছে এছে পেপাৰখনৰ কাৰণে সেইখিনি আপুনি যথেষ্টখিনি আপুনি প্ৰিপেয়াৰ কৰিবলগীয়া হ'ব পাৰে কিন্তু আপোনাৰ এটা বস্তু মই ইয়াতে ক'বলৈ বিচাৰিম যদি আপুনি নিউজ পেপাৰখন যদি ডেইলি বেচিছত পঢ়ি আছে স্পেচিয়েলি মই ক'ম চিন্স দিছ ইজ নট এন স্পনচাৰ্ড আপোনাৰ মানে প্ৰগ্ৰাম আছাম ট্ৰিবিউন যিখন আছে আছাম ট্ৰিবিউনখন আপুনি যিমান পাৰে ৰিগৰাছলি ফ'ল' কৰিব আৰু কোৱাৰ্টাৰলি বেচিছত যিবিলাক কাৰেণ্ট এফেয়াৰ্ছৰ আপোনাৰ মডিউল আহে স্পেচিয়েলি দিশা পাব্লিকেশ্যনছ হওক বা অৰিহাণ্টৰ হওক আপোনালোকে সেইখিনি বস্তু চোৱা ষ্টাৰ্ট কৰক বাট দ্য ফাৰ্ষ্ট এণ্ড ফৰমষ্ট থিং ইজ ডেট আপুনি নিউজ পেপাৰ যিমান পাৰে আপুনি পঢ়া ৰেগুলাৰ বেচিছত ষ্টাৰ্ট কৰক
নিউজ পেপাৰ এখন যদি পঢ়ে আপোনাৰ 70% অফ প্ৰিপাৰেশ্যন ইজ অলৰেডি ডান। বহুতৰ এটা কুৱেশ্যন থাকে, আমাৰ সকলোৰে কুৱেশ্যন আছে এটা, মানে প্ৰাইভেট জবটোতো বহুত বেছি টাইম দিব লাগে তাত। তো প্ৰাইভেট জব এটা কৰি পেলাই আপুনি APSC প্ৰিপেৰেশ্যনৰ কাৰণে কেনেকৈ মানে টাইমটো দিম আমি, মানে সেইখিনি অলপমান কেনেকৈ আমি টাইমখিনিৰ সদব্যৱহাৰ কৰিম সেইটো বস্তু। চ' এতিয়া বহুত মানুহৰ এটা মিছকনচেপশ্যনছ থাকে, প্ৰাইভেট কোম্পানী বুলি ক'লে প্ৰাইভেট কোম্পানীৰো ক্লাছিফিকেশ্যনছ থাকে। এতিয়া আপুনি বনিয়া কোম্পানীত কাম কৰিছে নে হুৱেডাৰ ইউ আৰ ৱৰ্কিং ফৰ MNCs, এইটো এটা খুব মেটাৰ কৰে হা, কাৰণ এনভাইৰনমেণ্ট খুব ডিপেণ্ড কৰে আপুনি যিকোনো এটা অৰ্গেনাইজেশ্যনত যেতিয়া জইন কৰিব। যদি আপুনি বনিয়া অৰ্গেনাইজেশ্যনত যদি কাম কৰিবলৈ যায় তাততো আপুনি সময় তেনেকুৱা কিমান পাব, আই ৰিয়েলি ডাউট। বাট ITCত ন' ডাউট বহুত হেক্টিক আছিলে, বহুত টেডিয়াছ আছিলে মোৰ শ্বেডিউল, বাট ষ্টিল আপুনি পঢ়িবৰ কাৰণে আপুনি অলপ সময় মই ভাবোঁ আপুনি উলিয়াবলৈ হয়তো পাৰিব, মানে যদি MNCs কৰে। কাৰণ MNCত বস্তু এটা কি হয়, তেওঁলোকে এটলিষ্ট মানে দে ৰেচপেক্ট দি ৱৰ্ক ভেলিউজ, ৱৰ্ক এথিক্স তেওঁলোকে এইখিনি মেইনটেইন কৰে যে এজন এমপ্লয়ীৰ পাৰ্চনেল লাইফ আৰু প্ৰফেচনেল মাজত ডিফাৰেঞ্চিয়েশ্যন এটা কৰে। ন' ডাউট দেয়াৰ আৰ চাম মানে আপোনাৰ কেতিয়াবা মানে আৰ্জেঞ্চি অফ ৱৰ্ক হ'ব পাৰে, য'ত ধৰি লওক আপুনি সময় বহুত বেছি ডেলভ কৰিবলগীয়া হ'ব পাৰে, অ'কে। কিন্তু সেইটো বস্তু আল্টিমেটলি ডিপেণ্ড কৰে অন দ্য কেণ্ডিডেট, যে তেওঁ একচুৱেলি কি বিচাৰে, তেওঁ নিজৰ সময়খিনি কেনেকৈ ইউটিলাইজ কৰিব বিচাৰে। এতিয়া যদি মই ক'বলৈ যাওঁ, আপুনি সময় নিজে নিজৰ ওপৰত যদি আপুনি ইনভেষ্ট কৰিব বিচাৰে, আপুনি নিজৰ সময় নিজে উলিয়াব লাগিব। আপুনি কোনো থাৰ্ড পাৰ্টিৰ ওপৰত ব্লেম কৰি লাভ নাই। মই ব্লেম গেমত কেতিয়াও মই আপোনাৰ বিলিভ নকৰোঁ। এইটো 24 ঘণ্টা আপুনি কেতিয়াও দি থকা নাই। 8 ঘণ্টা আপুনি শুলে, আপুনি 6 ঘণ্টা সময় দিয়ক আপুনি কোম্পানীত। আপোনাৰ কোম্পানীৰ এটা ৱৰ্ক টাইমিং থাকে, মই ৱৰ্ক টাইমিং ফ'ল' কৰি চলা মানুহ আছিলোঁ। মোক কেতিয়াও মানে এনেকুৱা নাছিলে যে মই বহুত বোলে একদম অভাৰ টাইম কৰি দিলোঁ। I was never meant to be মানে আপোনাৰ ক'বলৈ গ'লে মানে এমপ্লয়ী অফ দি মান্থ, মোৰ সেইবিলাক হ'বলৈ কোনো মন নাছিলে। I was an average performer, মই যিখিনি পাৰফৰ্ম কৰিব লাগে মই কৰিছিলোঁ, বাট ৰাদাৰ I was mostly focusing on যে মই আল্টিমেটলি লাইফত কি বিচাৰোঁ। আৰু এতিয়া সেইকাৰণে আই এম থেংকফুল টু মাই চেল্ফ ডেট যেতিয়া মই এতিয়া এটা ৰেছপনচিবল পজিশ্যনত আহি পাইছোঁ, আই এম ৰিয়েলি থেংকফুল ডেট মানে যে মোৰ যিখিনি এফৰ্ট আছিলে সেইটো সময়ত, যিখিনি মই নিজৰ সময়খিনি ইউটিলাইজ কৰিবলৈ চেষ্টা কৰিছিলোঁ, সেইখিনি ফ্ৰুটফুল হ'ল আপোনাৰ। তো মই সেইটো বিলিভ কৰোঁ, যদি আপুনি বিচাৰিছে বোলে ইফ ইউ আৰ মানে ৰিয়েলি ৱান্টিং ছামথিং ইন ইয়ৰ লাইফ, লাইক মানে মই যে এইটো কৰিব বিচাৰোঁ আল্টিমেটলি গৈ দিছ ইজ মাই ডেষ্টিনেশ্যন, তেন্তে মই আপোনাক ক'ম আপুনি নিজৰ সময় নিজে আপুনি শ্বেডিউল কৰি ল'ব লাগিব। হয়, আৰু অলপমান বেলেগ এটা কুৱেশ্যন সুধিছোঁ। আপোনাৰ কলেজ লাইফো ধুনীয়া এটা পাৰ কৰিছে আপুনি, চ' আপুনি ফাৰ্ষ্ট বেঞ্চাৰ নে বেক বেঞ্চাৰ আছিল? I was always a back bencher, কিন্তু MBAত আহি মই মিড বেঞ্চাৰ হ'লোঁ, আৰু MBA কমপ্লিট কৰালৈকে মই ফ্ৰণ্ট বেঞ্চাৰ হৈ গ'লোঁ। কাৰণ আল্টিমেটলি আছিলে প্লেচমেণ্ট এটা হ'ব লাগিব, কাৰণ বিং এ বয় চাকৰি এটা বিৰাট ইম্পৰ্টেণ্ট আছিলে। তো লাষ্টলৈ মই ফ্ৰণ্ট বেঞ্চাৰ হ'বলৈ বাধ্য হৈ গৈছিলোঁ, কাৰণ কথাটো এনেকুৱা আছিল, কাৰণ আপুনি MBAত যিমান বেছি এংগেজিং হ'ব, যিমান বেছি প্ৰডাক্টিভিটি নিজৰ দেখুৱাব, আপুনি প্লেচমেণ্টলৈ সিমান আপুনি ধৰি লওক আপুনি মানে কি বুলি কয় আপুনি স্ক'প পাব যাবৰ কাৰণে। তো আই ৱাজ অলৱেজ এ বেক বেঞ্চাৰ, মই কেতিয়াও ফ্ৰণ্ট বেঞ্চাৰ নাছিলোঁ। মিডত আহি পিনে মই মিড বেঞ্চাৰ হ'লোঁ, আৰু লাষ্টত যেতিয়া মই MBA কমপ্লিট কৰিলোঁ তো তেতিয়ালৈকে মই ফ্ৰণ্ট বেঞ্চাৰ হৈছোঁ। মানে এনেকুৱা কোনো কথা নাই এতিয়া আমাৰ যে বেক বেঞ্চাৰ্ছ মানে অকল নজনাখিনিয়ে বহিব, মানে ফাৰ্ষ্ট বেঞ্চত অকল ইণ্টেলিজেণ্টখিনিয়ে বহিব, তেনেকুৱা কোনো নাই। ইনফেক্ট যিখিনি বেক বেঞ্চত বহে ন, তেওঁলোকে মানে আটাইতকৈ বেছি ৰাইজ কৰে। মই নিজে পাৰ্চনেলি মই এইটো কোৱা নাই যে গভৰ্ণমেণ্ট ছাৰ্ভিচ এটা পালেই যে কোনোবা বহুত বেছি ছাকচেছফুল, মই এইটো কোৱা নাই। বেক বেঞ্চাৰ্ছ আটাইতকৈ বেছি আপোনাৰ ছাকচেছফুল। মই ৰিচেণ্ট এটা এক্সাম্পল আপোনাৰ দিম। মই এটা ট্ৰেইনিং এটাত আছিলোঁ, কেপাচিটি বিল্ডিং ট্ৰেইনিং, আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত, চেণ্টাৰ ফৰ ইন'ভেশ্যন ষ্টাডিজে এটা ট্ৰেইনিং কৰিছিল। তাত এজন ছাব ডিভিজনেল অফিচাৰ আহিছিলে আপোনাৰ ডিফুৰ পৰা, কাৰ্বি আংলং। তেখেতক সুধিছিলে তেখেতে লাষ্ট বেঞ্চত বহিছে, আৰু আমি এজ ইউজুৱেল মানে যিহেতু ট্ৰেইনিং আছে মই মিড বেঞ্চত বহিম, ফ্ৰণ্ট বেঞ্চত কোনোবা বহিছিল। তেখেতৰ নাম নলওঁ, তেওঁ নিজকে ইন্ট্ৰডাকশ্যন দিছিলে যে মানে তেখেতক ট্ৰেইনাৰে সুধিছিল যে আপুনি ইমান লাষ্টত কেলে বহিছে। তো তেওঁ তেতিয়া কৈছিল যে আই ৱাজ অলৱেজ মেণ্ট টু বি বেক বেঞ্চাৰ এণ্ড আই এম ডুইং গুড নাও। তেখেত এজন SDO চিভিল এতিয়া বৰ্তমান। চ' দিছ ইজ ওৱান অফ দি ভেৰি ফেচিনেটিং থিং, যে মই এইটো নিজেও পাইছোঁ যে যিখিনি বেক বেঞ্চাৰ্ছ থাকে, মোৰ লগৰ এজন বেক বেঞ্চাৰ ইজ নাও ৱৰ্কিং উইথ আছাম পুলিচ ছাৰ্ভিচ। তো সেই বস্তুবিলাক আপোনাৰ বিৰাট ইলাষ্ট্ৰেটিভ মই ভাবোঁ আচলতে। দ'জ থিংছ শুড বি টেকেন এজ এক্সাম্পল। এইটো মোৰ পাৰ্চনেলি নিজৰ ফালৰ পৰা কুৱেশ্যন এটা আহিছে, আৰু দৰ্শকেও নিশ্চয় এইটো জানি ভাল পাব, যিটো উত্তৰ দিলে যথেষ্ট ধুনীয়া ধৰণে আপুনি উত্তৰটো দিছে, যথেষ্ট ভাল লাগিছে। চ' এইখিনি আছিল মোৰ পাত। এতিয়া মই আমাৰ সাগৰ ছাৰক
ইনভাইট জনাম তেওঁ আমাৰ গেষ্টক তেওঁৰ বহুতকেইটা কুৱেশ্যন সুধিব লগা আছে তেওঁৰো মোক জনাইছে চ' তেওঁক মই ইনভাইট কৰিছোঁ স্বাগতম মই খাগৰ শইকীয়া তো বাকীখিনি ইণ্টাৰভিউখিনি কিছুমান মানে কুৱেশ্যন কিউৰিঅচিটি আছে সেইখিনি আমি যোগাব্ৰত বৰদলৈ ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ তো মানে মোৰ কিছুমান কুৱেশ্যন আছে যেনেকুৱা চিন্ময়ো সুধিছিলে যেনেকুৱা ধৰি লোৱা কোনোবা বেলেগ এটা বেকগ্ৰাউণ্ডৰ থাকিলে বিটেক বা বিকম হওক বা তুমি নিজে বি ইকনমিক্সৰ আছিলা এটা APSC হ'ল যে গোটেই ডোমেইনৰ মানে ছাবজেক্টছখিনি থাকে তো এজন সাপোজ বেলেগ ডোমেইনৰ মানুহ এজনে বা ষ্টুডেণ্ট এজনে কেনেকুৱাকৈ প্ৰিপাৰেশ্যন কৰিব লাগে কেলে বহুত ছাবজেক্ট থাকে ফিলচফি ছ'চিয়লজি বেলেগ বেলেগ ধৰণৰ ছাবজেক্ট সিহঁতৰ নলেজ বেলেগ থাকে তো সেই হিচাপত তুমি কি এডভাইচ দিব বিচাৰিছা যে কেনেকুৱাকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব এইটো একচুৱেলি বহুত কমন আপোনাৰ কজ অফ কনচাৰ্ণ হয় যে মানুহৰ আপোনাৰ এই ইছ্যুটো থাকে যে প্ৰিপাৰেশ্যনটো আমি কৰিম কেনেকৈ কাৰণ আমি বোলে কোনোবা টেকনিকেল বেকগ্ৰাউণ্ডৰ পৰা হয় কোনোবা মেনেজমেণ্টৰ পৰা হয় কোনোবা বোলে হিউমেনিটিজৰ পৰা হয় ন' ডাউট হিউমেনিটিজৰ যিখিনি ষ্টুডেণ্ট থাকে তেওঁলোকৰ অলপ হ'লেও এডেড এডভান্টেজ এটা থাকে বাট দ্য থিং ইজ ডেট এতিয়া APSC ৰিলেটিভলি আপোনাৰ এটা লেভেল প্লেইং গেমত আপোনাৰ কনভাৰ্ট হৈ গ'ল অ'কে আগতে কি হৈছিল আপোনাৰ স্পেচিয়েলাইজ পেপাৰ কিছুমান আছিলে অপশ্যনেল পেপাৰ তাত য'ত আপোনাৰ দুখন পেপাৰ্ছ থাকিছিলে আপোনাৰ মই যেতিয়া ফাৰ্ষ্ট এটেম্প দিছিলোঁ তেতিয়া মোৰ দুটা অপশ্যনেল আছিলে দুটা অপশ্যনেলত মই দুখন কৰি 4খন আপোনাৰ মোৰ স্পেচিয়েলাইজ পেপাৰ মই দিবলগীয়া হৈছে এতিয়া সেই বস্তুটো নাই এতিয়া গোটেই বস্তুখিনি হ'ল আপোনাৰ জেনেৰেল ষ্টাডিজ হ'ল বাট দ্য থিং ইজ দেট স্কাই ইজ দ্য লিমিট ফৰ দ্য চিলেবাছ আপোনাক এটা ডেফিনিট চিলেবাছ দিব বাট আপুনি সেই চিলেবাছটোৰ ভিতৰতে আপোনাৰ ইমানেই চাব চিলেবাছ থাকিব যিখিনি আপুনি প্ৰিপেয়াৰ কৰিবলগীয়া হ'ব পাৰে এতিয়া কথাটো হ'ল মই কোৱা ছাপ'জ যদি কোনোবা এজন ষ্টুডেণ্ট আহে বোলে টেকনিকেল বেকগ্ৰাউণ্ডৰ টেকনিকেল স্পেচিফিক কুৱেশ্যনছো আজিকালি 30 to 40% আপোনাৰ এখন পেপাৰত আমাৰ থাকে মই GS কোনখন পেপাৰত আছিল মই পাহৰিলোঁ য'ত আপোনাৰ স্পেচিফিকেলি অকল ছায়েন্সৰ কুৱেশ্যনছ আহে আপোনাৰ আগৰ পৰা আছিলে আগৰ পৰা পেটাৰ্ণটো আছিলে বাট এতিয়া আপোনাৰ যেতিয়া UPSC লৈ কনভাৰ্ট কৰিলে আগতে কি আছিলে আপোনাৰ কুৱেশ্যনছ বিলাক মানে বেচিকেলি হিউমেনিটেৰিয়ান মানে ছাবজেক্টছৰ অৰিয়েণ্টেশ্যনত আছিলে এতিয়া কিন্তু আপোনাৰ মানে এটা ডাইভাৰ্চিফাইড মানে আপোনাৰ পৰ্টফলিঅ' লৈ পিনে মানে আপোনাৰ কুৱেশ্যনছ বিলাক আপোনাৰ আৰু সাপোজ মই যদি ক'বলৈ যাওঁ আপোনাৰ যদি মানে বেচিকেলি আপোনাৰ এই কুৱেশ্যনটো ফেচ কৰে আপোনাৰ টেকনিকেল বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টখিনি টেকনিকেল বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টখিনি কোনখিনি ছাবজেক্টছত আটাইতকৈ বেছি এডভান্টেজ পাব মই কৈছোঁ ছায়েন্স এণ্ড টেকৰ এটা পৰ্চনছ থাকে আপোনাৰ পেপাৰখনত ছেকেণ্ড কথা হ'ল মেথমেটিক্সৰ এখন পেপাৰ থাকে CSAT বুলি কয় চিভিল চাৰ্ভিচেছ এপ্টিটিউড টেষ্ট GS2 এইখন প্ৰিলিমছত থাকে আপোনাৰ তাত মেথছখিনি তেওঁলোকৰ কাৰণে ইজি হয় য'ত হিউমেনিটিজৰ ষ্টুডেণ্টছে আপোনাৰ ক্লিক কৰিব নোৱাৰে সেইখন পেপাৰ অ'কে তাৰ লগত আপোনাৰ লজিকেল ৰিজনিঙৰ এটা পৰ্চন থাকে CSAT পেপাৰখনত যিখিনি আমাৰ হিউমেনিটিজৰ ষ্টুডেণ্টে আপোনাৰ টাফ পায় অ'কে ছায়েন্সৰ কিছুমান আপোনাৰ পেপাৰ্ছ এনেকুৱা থাকে ধৰি লওক পেপাৰ মানে কি আপোনাৰ টপিকছ থাকে বা ছাবজেক্টছ থাকে এনভাইৰনমেণ্ট এণ্ড ইকলজি এইটো ছায়েন্সৰ যিকোনো বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টৰ কাৰণে এখন পেপাৰে হয় বিএড মানে বিটেক হওক বা BE হওক বা কোনোবা MSc BSc যোনেই নাই কৰা কিয় তেওঁলোকৰ কাৰণে সেইবিলাক কুৱেশ্যনছ মানে আপোনাৰ কমন পৰা যেন মই দেখা পাওঁ আৰু আজিকালি যদি ক'বলৈ যোৱা যায় আপোনাৰ মষ্ট অফ দি কুৱেশ্যনছ আৰ ফ্ৰম আছাম মানে আপোনাৰ নিউজ পেপাৰৰ পৰাই বেছিভাগ আহে আপোনাৰ মানে ইমান বেছি মানে আগৰ যিটো এটা আপোনাৰ মানে কি বুলি ক'ম আৰু আগৰ পৰা যিটো এটা ট্ৰেডিশ্যনেলি ফ'ল' কৰি আহিছিলে ন বোলে ডাইৰেক্ট কিতাপৰ পৰা উঠাই পিনে আমি কুৱেশ্যনছ দিম আজিকালি সেই বস্তুটো নাই আজিকালি এটা ডাইনেমিক আপোনাৰ পাৰ্চপেক্টিভত সোধে আপুনি যদি নিউজ পেপাৰখন যদি ৰেগুলাৰলি পঢ়ি আছে ইফ ইউ আৰ গোয়িং থ্ৰু মানে দিছ এডিটৰিয়েলছ থৰলি আপুনি যদি নোটছ বনাই গৈ আছে আপোনাৰ এটলিষ্ট 70% প্ৰিপাৰেশ্যন আপোনাৰ আৰামত হৈ যায় পেপাৰখনটোতো চবৰে কাৰণে ছেম আৰু তাত পঢ়িবৰ কাৰণে মই নাভাবোঁ কিবা বিশেষ আপোনাৰ স্কিলৰ কিবা দৰকাৰ মই ভাবোঁ যদি আপুনি নেভাৰডিলেছ ফ্ৰম হুইচ বেকগ্ৰাউণ্ড ইউ আৰ যদি আপুনি নিউজ পেপাৰখন ভালকৈ পঢ়ি আছে your 70% preparation is done বাকিখিনি আপুনি কনভেনচনেল কিতাপৰ পৰা চাই পিনে আপুনি প্ৰিপেয়াৰ কৰিব পাৰিব তেনেকুৱা আচ্ছা আৰু ধৰি লওক এতিয়া আপুনি কৈছিলে যে টাইম ৱাজ নট দ্য লাক্সাৰী ফৰ ইউ বিকজ ইউ আৰ ৱৰ্কিং ইন আ MNC কৰ্পৰেট বেকগ্ৰাউণ্ড চ' এই হিচাপত এজ আ ৱৰ্কিং প্ৰফেচনেল বহুতখিনি আমাৰ ভিউৱাৰ্ছ চাগে ৱৰ্কিং প্ৰফেচনেল হয় যোনে মানে এতিয়া বিচাৰিছে এই ডাইৰেকশ্যনত যাবলৈ চ' সিহঁতৰ কাৰণে কি ছাজেশ্যন হ'ব কেনেকুৱাকৈ সিহঁতি প্ৰিপেয়াৰ কৰিব লাগে কিমান ঘণ্টা ইনভেষ্ট কৰিব লাগে যিহেতু সিহঁতি অলৰেডি এটা জবত আছে সিহঁতৰ কাৰণে সেই পেজটো কণ্টিনিউটিটো মেইনটেইন কৰিবৰ কাৰণে ইম্পৰ্টেণ্ট হয় চ' আপোনাৰ কি মানে ছাজেশ্যন হ'ব সেই অডিয়েঞ্চৰ কাৰণে যেনেকৈ মই কওঁ আপোনাৰ মই নিজে আপোনাৰ কৰ্পৰেটত আছিলোঁ আপোনাৰ এণ্ড আই ৱাজ ইন ভেৰি হাৰ্ড কোৰ চেলছ অ'কে চ' মোৰ কাৰণে কেতিয়াও লাক্সাৰী নাছিল টাইমটো তো আপুনি মই মোৰ প্ৰিপেৰেশ্যনৰ ষ্ট্ৰেটেজিটো কৈ দি আছোঁ
মই সময় যিখিনি সময় পাইছিলোঁ মই মাইনিটলি ইউটিলাইজ কৰিবলৈ ট্ৰাই কৰিছিলোঁ যেনেকৈ কওঁ মোৰ ট্ৰেভেল আৱাৰ্ছ যিখিনি আছিল মই কোম্পানীৰ কেবছ পাওঁ কেবত মই যেতিয়া যাওঁ মই যিখিনি চাপ'জ 2 hours 3 hours জাৰ্ণি তো সেইখিনি সময় মই মোবাইলতে আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ চালোঁ বা ষ্টেটিক পৰ্চনৰ কিবা কিবি চালোঁ তো ৱৰ্কিং প্ৰফেচনেল এইটো কাম কৰিব পাৰে যে যদি তেওঁলোকৰ হাতত যদি কিবা অলপ মানে ধৰি লওক ফ্লেক্সিবিলিটি থাকে টাইমৰ লাইক মানে আপুনি কিবা অলপ গেপ পাইছে আপুনি ৰাদাৰ দেন ৱেষ্টিং দেট টাইম আপুনি পঢ়া ষ্টাৰ্ট দি দিয়ক কিবা অলপ আপুনি এনেকুৱা বস্তু পঢ়ক যিখিনি আপোনাক এংগেজ কৰি ৰাখে আপুনি বেছি হেফটি বস্তু একো পঢ়িব নালাগে চিম্পল বস্তুখিনি পঢ়ক যিখিনি এক্সাম পাৰ্চপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট হয় ছেকেণ্ডলি আহিলে আপুনি এখন টাইম টেবুল বা আপুনি এখন ৰুটিন ফ'ল' কৰাটো ইম্পৰ্টেণ্ট মোৰ ৰুটিনটো আছিলে কাৰণ মই খুব টাইম ফ'ল' কৰি চলিছিলোঁ মই মানে আই ৱাজ এ নাইট আউল বাট দ্য থিং ইজ দেট মই সময় কামত দিছিলোঁ আপোনাৰ 6 ঘণ্টাৰ পৰা 7 ঘণ্টা তাতকৈ বেছি সময় মই কেতিয়াও কামত দিয়া নাছিলোঁ কাৰণ মই যিমানখিনি সময়ৰ কাৰণে আই ৱাজ ফ্ৰী মই সেইখিনি সময় আপোনাৰ ধুনীয়াকৈ ডেল্ভ কৰিছিলোঁ বাট য়েছ দেয়াৰ আৰ চাম আৰ্জেঞ্চি অফ টাইম বা ৱৰ্ক কেতিয়াবা আহে সেইখিনি সময়ত মই এক্সট্ৰা টাইম দিওঁ বেলেগ কথা বাট যিখিনি সময়ৰ কাৰণে মই কোম্পানীত আপোনাৰ চুক্তিবদ্ধ হৈছোঁ সেইখিনি সময় মই ডেডিকেটেডলি দিওঁ তাৰপিছত আহি পিনে মই বডি ৰিলেক্সেশ্যনটো আটাইতকৈ মেণ্টেল আৰু বডি ৰিলেক্সেশ্যনটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট আপুনি আহিলে শুলে নিজক অলপমান টাইম দিলে ডু এনি চৰ্ট অফ ৰিক্ৰিয়েশ্যন থিংছ আপুনি গান শুনি ভাল পায় গান শুনিলে চিনেমা চাই ভাল পায় চিনেমা চালে শুই ভাল পায় শুলে তাৰপিছত আপুনি এটা ৰি এনাৰ্জাইজ আপুনি পাৰ্চপেক্টিভত আপুনি ষ্টাৰ্ট দিয়ে যদি আপুনি যিমান নিজৰ ব্ৰেইনটো ৰিলেক্স ৰাখিব বিকজ প্ৰিপেৰেশ্যনৰ টাইমৰ পৰা আপোনাৰ জাৰ্ণিটো ষ্টাৰ্ট হয় একচুৱেলি প্ৰিপেৰেশ্যনটো ইমানেই বেছি এংগেজিং হয় আপোনাক শিকাই দিয়ে যে পিছত গৈ পিনে আপোনাৰ ৱৰ্ক লাইফটো কেনেকুৱা হ'বলৈ গৈ আছে তো প্ৰিপেৰেশ্যনৰ সময় পাই যদি আপুনি টাইম শ্বেডিউল মেইনটেইন কৰি চলে ন আপোনাৰ কাৰণে এক্সামটো ক্লিয়াৰ কৰাটো একো ডাঙৰ কথাই নহয় আৰু মই ক'ম rather than going for any sort of hefty books bulky books top shot books always go for some of the most simplest book available in the market স্পেশালি গভৰ্ণমেণ্টৰ যিখিনি আমাৰ আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ যিখিনি কিতাপ আছে গো ফৰ দোজ বুকছ এনচিআৰটিজ খিনি ভালকে ফলো কৰক নিউজ পেপাৰ কেইখন ৰিগুলাৰলি ফলো কৰক when you are done with all those sort of preparations তাৰ পিছত আপুনি ৰেফাৰেন্সৰ কাৰণে আপুনি হেফটি বা বাল্কি বুকছ খিনি লৈ যাওক কাৰণ আলটিমেটলি ফাণ্ডামেণ্টেলছ অফ দি সাবজেক্ট শুড অলৱেজ ৰিমেইন দ্য সেম সেইটো কেতিয়াও চেঞ্জ নহয় আপুনি লক্ষ্মীকান্ত পঢ়ক বা আপুনি এনচিআৰটি পঢ়ক আলটিমেটলি ইয়োৰ ক্ৰাক্স ইজ দ্য সেম অনলি সেইটো মই বিলিভ কৰোঁ এণ্ড দেট ইজ অলছ' ওৱান অফ মাই মানে প্ৰিপেৰেশ্যনৰ মোৰ মন্ত্ৰ আছিল মোক লাগে যে এতিয়া অডিয়েঞ্চখিনিয়ে এইখিনি বহুতখিনি জ্ঞান পাইছে নলেজ পাইছে আৰু মোৰ কিছুমান মানে প্ৰশ্নবোৰ আছিলে যেনেকা ধৰি লোৱা এতিয়া কোচিঙৰ ফিভাৰ মাৰ্কেটত বহুত বেছি যে APSC হলে কোচিং কৰিবই লাগিব কি এইটো মেণ্ডেটৰী নে বা কোচিং কৰিলে কিবা হেল্প হয় বা কৰিব লাগে নে নালাগে এইটো আমাৰ চবৰে ইভেন মোৰো মানে এইখিনি এটা কনফিউজন আছে যে আমি সঁচাকে কৰিব লাগে বা সেলফ ষ্টাডি থ্ৰু দিয়ে হ'ব পাৰে চাওক এতিয়া দুটা বস্তু হ'ল এটা হ'ল কোচিং আৰু এটা হ'ল গাইডেন্স কোচিং বস্তুটো যদি ক'বলৈ যাওঁ অলপ মানিটাৰী পাৰ্চপেক্টিভত গুচি যায় আৰু গাইডেন্স ইজ অলৱেজ ফ্ৰী এতিয়া ডিপেণ্ড কৰিব যে আপুনি কোনটো বস্তু বিচাৰে আপুনি কোচিং বিচাৰে নে আপুনি গাইডেন্স বিচাৰে মই নাভাবোঁ কোচিং ইজ ৰিয়েলি মেণ্ডেটৰী I never felt like that যে কোচিং সদায় মেণ্ডেটৰী হয় প্ৰথম কথাটো হ'ল আপুনি যদি পঢ়িবলৈ জানে আপুনি মই নাভাবোঁ এখন ক্লাছ 6 বা 7 আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ কিতাপ পঢ়িবৰ কাৰণে ইউ হেভ টু হেভ মানে আপুনি কোচিঙৰ থ্ৰু দি আপুনি যাব লাগিব নালাগে বাট আপুনি যদি পুৰণা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ পেপাৰ যদি এনালাইজ যদি আপুনি কৰিব জানে ইফ ইউ আৰ ভেৰি গুড এনাফ ইন এনালিচিছ যে কি ধৰণৰ বস্তুৰ পৰা আপোনাৰ কুৱেশ্যনছ আহি আছে কি সুধিছে then you go for it আপুনি সময় কিয় ওয়েষ্ট কৰিব আপুনি পইচা কিয় ওয়েষ্ট কৰিব যদি আপুনি ফ্ৰীলি যদি আপুনি আজিকালি নেটত সব বস্তু এভেইলেবল ইমান চেনেলছ আছে ইমান মডিউলছ আছে ইমান মেটেৰিয়েলছ আছে মই পাৰ্সনেলি কেতিয়াও নাভাবো যে আপোনাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট what is important for you that rather than spoon feeding আপুনি নিজে অলপ এনালিটিক্যাল ক্যাপাসিটিটো আপুনি বিল্ড আপ কৰক আপুনি প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনছ পেপাৰ আপুনি ফলো কৰক আপুনি যিমান ফলো কৰিব আপুনি যিমান এনালিসিস কৰিব আপুনি সিমান গম পাব যে মই একচুয়ালি পঢ়িব কি লাগে তাৰ পিছতো যদি আপোনাৰ কিবা কনফিউজন আছে then you go for guidance আপুনি কিবা প্ৰিভিয়াছ ইয়েৰৰ এসপাইৰেন্টক খুধক কোনোবা সাকসেসফুল ক্যান্ডিডেটক খুধক বা who are already in the preparations তেওঁলোকক খুধক তেওঁলোকে গাইড কৰি দিব আপোনাৰ ঠিক না মই নাভাবো কোচিং ইজ ৰিয়েলি ইম্পৰ্টেন্ট never ever মই কেতিয়াও নাভাবো কোচিং ইজ ৰিয়েলি মেণ্ডেটৰী কাৰণ অসমৰ আপোনাৰ 80% populations are মানে BPL right আৰু কোচিং ইজ ভেৰি এক্সঅৰবিটেন্টলি হাই প্ৰাইচিং তো মই নাভাবো কেতিয়াবা আপোনালোকে টাইম যাতে আপোনালোকে ওয়েষ্ট কৰক এটা বস্তু মই জানিব বিচাৰিছিলো মানে অডিয়েন্সেও চাগে জানিব বিচাৰে
চবৰ এটা ট্ৰিগাৰ পইণ্ট থাকে লাইফত, যে সেই ট্ৰিগাৰ হ'লে মানে আমি এটা গ'ল ছেট কৰোঁ। আপোনাৰ সেনেকুৱা কিবা ট্ৰিগাৰ পইণ্ট আছিলে নেকি, যে মই APSC ক্ৰেক কৰিম বা মোৰ এইম আছে, গ'ল আছে? কেলে ইনিচিয়েল ফেজৰ আমাৰ মানে সেইটো নাথাকে, এটা পইণ্টত গৈ পেলাই হয়। সেনেকুৱা কিবা ট্ৰিগাৰ পইণ্ট আছিলে বা হৈছিলে য'ত মানে আপোনাক কৰিলে, মানে পুছ কৰিলে? মই সঁচা কথা ক'বলৈ মোৰ ট্ৰিগাৰ পইণ্ট আছিল, আই ৱাজ ৰিয়েলি ফেচিনেটেড এবাউট দি ইউনিফৰ্মছ। মই যেতিয়া আপুনি প্ৰিলিমছ পাছ কৰিব, প্ৰিলিমছ পাছ কৰি ইউ হেভ টু গিভ হায়াৰকি অফ দি ছাৰ্ভিচ ইউ আৰ প্ৰিফাৰিং। তো মোৰ সদায় ফাৰ্ষ্ট এণ্ড ফৰমষ্ট প্ৰিফাৰেঞ্চ আছিলে পুলিচ ছাৰ্ভিচ। আনফৰ্চুনেটলি ডিউ টু ফিউ অফ দি মাৰ্কছ মই পুলিচ ছাৰ্ভিচ নাপালোঁ, এণ্ড আই এম ইন টু দি মানে ফিনান্সিয়েল ছাৰ্ভিচেছ, মানে স্পেচিফিকেলি একাউণ্ট ছাৰ্ভিচত মই আছোঁ আপোনাৰ। তো মোৰ কাৰণে যদি আপুনি সোধে ট্ৰিগাৰ পইণ্ট, বলিউড মুভি মই খুব চাওঁ আপোনাৰ। তাত যিবিলাক পুলিচৰ আপোনাৰ ইউনিফৰ্ম পিন্ধি আপোনাৰ যিবিলাক এক্টিভিটিজ দেখায়, মানে এইবিলাক বাৰু এটা জিন্স বুলি ক'ম মই আপোনাৰ, বাট সেইবিলাক অলপ অলপ আপোনাৰ মটিভেশ্যনেল এটা এছপেক্ট আছিলে। অ'কে, আৰু ফিনান্সিয়েল ছাৰ্ভিচতো যেতিয়া মই আহিছোঁ, মই মটিভেশ্যন এইটো বনাই লৈছোঁ যে মানে ইউ গট দি থিং, মানে য'ত আপুনি অডিট একাউণ্টিঙৰ ৰিলেটেড বস্তুবিলাক য'ত আপুনি মানে কোপ আপ কৰিব পাৰিছে। আৰু মানে আপুনি যিকোনো ছাৰ্ভিচতে নাথাকক কিয়, আল্টিমেটলি গভৰ্ণমেণ্ট ছাৰ্ভিচৰ এটা বস্তু ইজ ৰিয়েলি ভেৰি গুড এনাফ, ডেট ইজ আপোনাৰ কেৰিয়াৰ প্ৰগ্ৰেশ্যনটো স্মুথ হয়। কেৰিয়াৰ প্ৰগ্ৰেশ্যন বহুত স্মুথ হয় ইয়াতে। প্ৰথম কথাটো হ'ল কেৰিয়াৰ প্ৰগ্ৰেশ্যন, আৰু আপোনাক এনেকুৱা এটা লেভেললৈকে নি পিনে লাষ্টত আপুনি ৰিটায়াৰমেণ্টৰ সময়লৈকেও আপুনি এনেকুৱা এটা ৰেছপনচিবল পজিশ্যনত আপুনি পাবগৈ, য'ত মানে আপুনি য'ৰ পৰা জাৰ্ণিটো ষ্টাৰ্ট কৰিছিলে ন, আপুনি সেই বস্তুটো ফিল কৰিব পাৰিব যে মই ইয়াৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আৰু আজি মই এইটো পজিশ্যনত আছোঁ, বিকজ আল্টিমেটলি ইউ উইল বি এণ্ডিং আপ উইথ ডিচিজন মেকিং, মানে পৰ্টফলিঅ' তেনেকুৱা। ত' ট্ৰিগাৰ পইণ্ট এইটোৱে যে ইউ কিপ অন ট্ৰাইং আৰু নিজকে মটিভেটেড ৰাখিব লাগিব। আই ৱাজ ফেচিনেটেড ফৰ দি ইউনিফৰ্মছ। হাৰ্ড লাক যে মোৰ নহ'ল, মানে ইউনিফৰ্ম ছাৰ্ভিচত মোৰ নহ'ল, বাট আই এম এ পাৰ্ট অফ ফিনান্সিয়েল ছাৰ্ভিচত এণ্ড আই এম লাকি এনাফ ফৰ দেট। আৰু এটা কথা জানিব বিচাৰিছিলোঁ, এইটো পাৰ্চনেল লাইফৰ ৰিলেটেডে হয়। মানে চবৰ লাইফত কিবা এটা ফেক্টৰ থাকে, এটা ফ'ৰ্চ থাকে, এনাৰ্জি থাকে বেকগ্ৰাউণ্ডত। আপোনাৰ লাইফৰ মানে ষ্ট্ৰেংথ কি হয়, ফেমিলি বা স্পিৰিচুৱেলিটি যিয়ে হওক? আই এম এ ভেৰি স্পিৰিচুৱেল পাৰ্চন। মই খুব ভগৱান বিশ্বাস কৰোঁ, আৰু মই আই অলৱেজ থেংক দি গড, দ্য অল মাইটি, যে আজিলৈ মই যিমানখিনি পাইছোঁ, মোক ভগৱানে যিমানখিনি দিছে, আই এম ৰিয়েলি থেংকফুল ফৰ ডেট। আৰু তাৰ লগতে মই মা দেউতাক সদায় আপোনাৰ ধন্যবাদ দিবলৈ বিচাৰিম, কাৰণ মা দেউতাই মোক কনচিষ্টেণ্টলি মটিভেট কৰিছিলে। মাজতে বহুত ব্ৰেকডাউন আহিছিলে, যেতিয়া ছাপ'জ ফাৰ্ষ্ট এটেম্পটত মই ইণ্টাৰভিউলৈকে গৈ পিনেও যেতিয়া মোৰ মেৰিট লিষ্টত নাম আহিছিলে, এইটো বহুত ডাঙৰ এটা ছেটবেক হয়। মানে যোনে চিৰিয়াছলি প্ৰিপেৰেশ্যন কৰে অকল তেওঁলোকেহে গম পায়, আৰু সেইটো সময়ত আপোনাৰ পিয়াৰ প্ৰেছাৰটো খুব বাঢ়ি যায়। তো মই কেতিয়াবা পিয়াৰ প্ৰেছাৰ, কিবা প্ৰেছাৰ, মই কেতিয়াও আপোনাৰ মানে সেইবিলাক বস্তুত ইমান বেছি নিজকে এংগেজ কৰা নাছিলোঁ। বাট দ্য থিং ইজ ডেট মই যেতিয়া মোৰ মেণ্টেল ব্ৰেকডাউন হৈছিল, মাই পেৰেণ্টছ ৱেৰ দেৰ, যোনে মোক মটিভেটেড কৰি ৰাখিছিল। আৰু মই স্পিৰিচুৱেলিটিক খুব বিলিভ কৰোঁ। ভগৱানক মই এতিয়াও থেংক ইউ ক'ম যে মোক যিমানখিনি দিছে। চ' মই ভাবোঁ এই দুটা বেলেঞ্চ কৰি যদি আপুনি চলিব পাৰে, আপোনাৰ মা দেউতাৰ আশীৰ্বাদ আৰু আপোনাৰ ভগৱানৰ আশীৰ্বাদ, আপুনি ডেফিনেটলি আপুনি ইউ উইল এক্সেল হোৱাট এভাৰ ইউ আৰ ছিকিং ফৰ। Thank you, sir. আপোনাৰ অনুভৱখিনি আমাৰ লগত হয়। শ্বেয়াৰ কৰিলে, অডিয়েন্স চবৰ লগত শ্বেয়াৰ কৰিছে। আপোনাৰ লাষ্ট লাইন যদি আপুনি অডিয়েন্সক কিবা ক'ব বিচাৰে? অ'কে, অডিয়েন্সক মই এটা বস্তুৱে ক'ব বিচাৰিম, মানে অলৱেজ বি ভেৰি পাৰ্জিভাৰেণ্ট, মানে কিপ অন ট্ৰাইং, ডোণ্ট ষ্টপ এট এ পাৰ্টিকুলাৰ মমেণ্ট অফ টাইম। মই আজি একাউণ্ট ছাৰ্ভিচত আছোঁ, অন কেমেৰা মই ক'ম আই উইল এগেইন ট্ৰাই ফৰ দি APSC ইফ মানে টাইম প্ৰভাইডছ মি। অ'কে, যদি মই এইখিনি লাক্সাৰী যদি পাওঁ, বিকজ আমাৰ ট্ৰেইনিংটো বহুত বেছি আপোনাৰ মানে হেক্টিক হয়, টেডিয়াছ হয়। যদি সেই সময়খিনিৰ মাজতো যদি মই প্ৰিপেৰেশ্যন কৰা যদি সময় পাওঁ, দেন এগেইন আই উইল চিট ফৰ দি APSC। ডেফিনেটলি মই যিটো ক'লোঁ, আই ৱাজ ৰিয়েলি ফেচিনেটেড ফৰ দি ইউনিফৰ্মছ। যদি মই পাৰোঁ, তো মোৰ আল্টিমেট এণ্ড অফ দি মানে জাৰ্ণি উড বি দি ইউনিফৰ্ম। যদি মোক ভগৱানে সেইটো দিয়ে, ডেফিনেটলি আই উইল বি ভেৰি থেংকফুল ফৰ হিম। আৰু যদি নহয়, আই উইল কিপ অন ট্ৰাইং অন দিছ ছাৰ্ভিচ এণ্ড আই উইল ট্ৰাই টু ৰিচ দি হায়েষ্ট পচিবল জাৰ্ণি দেট ইজ পচিবল ফৰ মি। চ' কিপ অন ট্ৰাইং। থেংক ইউ। থেংক ইউ ছ' মাছ। আপুনি যে আপোনাৰ অনুভৱখিনি আমাৰ লগত শ্বেয়াৰ কৰিলে, অডিয়েন্স চবৰ লগত শ্বেয়াৰ কৰিছে। আপোনাৰ লাষ্ট লাইন যদি আপুনি অডিয়েন্সক কিবা ক'ব বিচাৰে? অডিয়েন্সক মই এটা বস্তুৱে ক'ব বিচাৰিম, মানে অলৱেজ বি ভেৰি পাৰ্জিভাৰেণ্ট, মানে কিপ অন ট্ৰাইং, ডোণ্ট ষ্টপ এট এ পাৰ্টিকুলাৰ মমেণ্ট অফ টাইম। মই আজি একাউণ্ট ছাৰ্ভিচত আছোঁ, অন কেমেৰা মই ক'ম আই উইল এগেইন ট্ৰাই ফৰ দি APSC ইফ মানে টাইম প্ৰভাইডছ মি। অ'কে, যদি মই এইখিনি লাক্সাৰী যদি পাওঁ, বিকজ আমাৰ ট্ৰেইনিংটো বহুত বেছি আপোনাৰ মানে হেক্টিক হয়, টেডিয়াছ হয়। যদি সেই সময়খিনিৰ মাজতো যদি মই প্ৰিপেৰেশ্যন কৰা যদি সময় পাওঁ, দেন এগেইন আই উইল চিট ফৰ দি APSC। ডেফিনেটলি মই যিটো ক'লোঁ, I was really fascinated for the uniforms.
যদি মই পাৰোঁ তো মোৰ আল্টিমেট এণ্ড অফ দি মানে জাৰ্ণি উড বি দি ইউনিফৰ্ম যদি মোক ভগৱানে সেইটো দিয়ে ডেফিনেটলি আই উইল বি ভেৰি থেংকফুল ফৰ হিম আৰু যদি নহয় আই উইল কিপ অন ট্ৰাইং অন দিছ ছাৰ্ভিচ এণ্ড আই উইল ট্ৰাই টু ৰিচ দি হায়েষ্ট পচিবল জাৰ্ণি দেট ইজ পচিবল থেংক ইউ ছ' মাছ যে আপুনি আমাক টাইম দিছে এইখিনি আৰু আপোনাৰ যিখিনি অভিজ্ঞতা আছিলে অনুভৱ আছিলে আপুনি অডিয়েঞ্চৰ লগত শ্বেয়াৰ কৰিছে আৰু আমি কামনা কৰিছোঁ আপোনাৰ সফলতাৰ কাৰণে আৰু আমি লগ পাই থাকিম আৰু মে বি ছেকেণ্ড পাৰ্টত আৰু চাগে অনুভৱ থাকিব আপোনাৰ শ্বেয়াৰ কৰিবলৈ থেংক ইউ ছ' মাছ আজি এই হিচাপত প্ৰথম পডকাষ্ট আমি সামৰণি জনাইছোঁ আৰু আশা কৰোঁ যে আপোনালোকে আমাৰ এই প্ৰথম কণ্টেণ্টটো আকোৱালি লয় একচেপ্ট কৰে আৰু আমি চেষ্টা কৰিম যে বেলেগ বেলেগ ক্ষেত্ৰৰ কণ্টেণ্টখিনি আপোনালোকৰ ওচৰত লৈ আহিম আৰু যদি আপোনালোকৰ কিবা ছাজেশ্যন ফিডবেক থাকে কমেণ্ট বক্সত ড্ৰপ কৰিব পাৰিব আৰু আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব আমাৰ চেনেলৰ নাম হ'ল অনুভৱ থেংক ইউ ছ' মাছ